গুড মৰ্ণিং। আজি 31 জানুৱাৰী আৰু আমি গৈ আছোঁ কলিয়াবৰ জোৰোণ দিবলৈ। এয়া আমি আহি পালোঁ কইনা ঘৰ। জোৰোণৰ পৰ্বটো মানে বহুত ভাল লাগে মোৰ দেই। মই প্ৰায় জোৰোণত যাওঁৱেই। এয়া আমি কইনা ঘৰৰ দুৱাৰদলিত উপস্থিত হ'লোঁ আহি। সেৱা ভাগ লোৱা হৈছে আৰু আমি আহি কইনা ঘৰৰ ভিতৰৰ চোতালত বহিলোঁ। এতিয়া ৰৈ আছোঁ কইনা ওলাই দিবলৈ আৰু জোৰোণৰ সামগ্ৰীবোৰ কইনাৰ গাত দিবলৈ। যিহেতু বিয়াৰ নাম এটা আছে, ৰামচন্দ্ৰই দি পঠাইছে। এয়া কইনা আহি উপস্থিত হৈছে আৰু দেই, দৰা ঘৰীয়াৰ মাজত। সমাজৰ আগত এয়া কইনাই সেৱা ভাগ লৈছে। এটা নতুন জীৱনৰ শুভ আৰম্ভণি কৰিবলৈ গৈ আছে। এতিয়া আহি সমাজৰ মাজত তেওঁ বহিব। এয়া কিছুমান নিয়ম নীতি তেওঁলোকৰ ফালৰ পৰা আকৌ সেৱা জনাইছে। দৰাৰ মাকে কইনাৰ মূৰত তেল দিয়া পৰ্ব। এয়া দৰাৰ বৌৱেক কইনাৰ মাকে সেন্দুৰ দিছে। দৰা মাকে সেন্দুৰ দিছে দেই কইনাক। দৰাৰ মাকে নিজৰ হ'বলগীয়া বোৱাৰীয়েকক জোৰোণ দিছে দেই। এয়া সকলোকে ৰাইজক দেখাই লৈছে কি কি দিছোঁ, দৰাৰ ঘৰৰ ফালৰ পৰা কি কি দিয়া হৈছে, সকলোবোৰ ৰাইজৰ আগত এটা এটাকে দেখাই কইনাৰ গাত লগোৱা হৈছে। ভাল লাগে মানে এইবোৰ জোৰোণত গৈ কইনাক নতুনকৈ দৰাৰ ঘৰৰ সাজ পোছাক গহনা যেতিয়া কইনাৰ গাত দিয়া হয়, এইটো এটা মানে কি ক'ম আৰু বুজাব নোৱাৰা, স্পীচলেছ মানে এটা ফিলিং আহে ন কইনাৰ। আৰু দুখো লাগে চাগে, সেইটো চিটুৱেশ্যন মই যিহেতু পোৱা নাই, মই গম নাপাওঁ। তথাপিও মই বেলেগৰে চাই পেলাই মই সেইটো ভাবিছোঁ মোৰ মনৰ পৰা। এয়া বিয়াৰ দিনা সমাজৰ আগত সেৱা কৰিবৰ কাৰণে যিযোৰ কাপোৰ পিন্ধিবলগীয়া হয়, সেইযোৰ কইনাৰ গাত দিয়া হৈছে। এয়া কইনাৰ যিবোৰ কাপোৰ সেয়া দেখাই দিছে দেই ৰাইজক। প্ৰত্যেকটো বস্তুৱেই দেখাই সমাজৰ সকলোকে দেখুৱাই কইনাৰ গাত দিছে। তাৰপিছত আমাৰ ভোক লাগিল বুলি আৰু খাবলৈ লৈয়ে গ'ল আৰু। এয়া খানাবোৰ খালোঁ, অলপ বাহিৰত ফুৰিলোঁ। তাৰপিছত আমাৰ যাবৰ হ'ল আৰু ওলালোঁ দেই ঘৰলৈ বুলি। জোৰোণ দি
ঘৰলৈ বুলি উভতিছোঁ। এয়া সন্ধিয়া হ'ল আৰু দেই, এন্ধাৰ লাগিল। ঘৰ তাৰপিছত পামগৈ আৰু ৰেষ্ট কৰিম আৰু আজিলৈ বাই বাই।